সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ শাওণ মাহৰ 10 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুলাই মাহৰ 27 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ তৃতীয়া তিথি ৰাত্ৰি 11:13 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ, সন্ধিয়া 5:52 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:49:28 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:10:47। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ, শ্বানৰ অস্থি বায়ুযোগ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 5:52 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্য গণ আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তাযোগ, মতান্তৰে 15 দিনীয়া বেশ্যাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 4:31 পৰা 6:12। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:20 পৰা 11:24। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিগত সমস্যাই হয়তো মনত অকণমান চিন্তা চলাব পাৰে। গতিকে আপোনাৰ ব্যক্তিগত কথাই অকণমান মনত চঞ্চলতা আনিব, কিন্তু আনৰ প্ৰেছাৰত কাম কৰাৰ পৰা অকণমান দূৰত থাকিব। আনে যি কয় সেই কথা যদি আপুনি মানি চলে তেতিয়াহ'লে কিন্তু আপোনাৰ ব্যক্তিগত কাম বহুখিনি পিছ পৰি ৰ'ব। গতিকে গুৰুত্ব ৰাখিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বৰ বিশেষ অসুবিধা নহয়, কাৰণ ধন টকা পইচা আপোনাৰ হাতত থাকিব আৰু খৰচো আপুনি অৱশ্যে কৰিব লাগিব। নিজৰ বাবে হওক, কিনা বেচা কৰাৰ ক্ষেত্ৰত অকণমান খৰচ হ'ব পাৰে। আজি কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে হয়তো খবৰ ল'ব পাৰে। যিসকল সম্পৰ্কীয় ব্যক্তি খুব আঁতৰত থাকে তেনে ব্যক্তিয়ে আজি আপোনাৰ খা খবৰ লোৱাও দেখা যাব। পুৰণা ভুলসমূহ আপুনি আজি অনুভৱ কৰিব পাৰিব। গতিকে পুৰণা যদি কিবা কামত ভুল হৈছিল সেই ভুলবোৰ আপোনাৰ অনুভৱ হ'ব। দিনটো কিন্তু আপোনাৰ সন্ধিয়াৰ সময়খিনি ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব, তথাপি আপুনি মন পচন্দৰ কামো আজি কৰিব পাৰিব। অকণমান ব্যস্ততাপূৰ্ণভাৱে দিনটো অতিবাহিত হোৱা পৰিলক্ষিত হ'ব। আজি যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ অকণমান সম্পৰ্কত মাজে সময়ে মতভেদ থাকিব পাৰে। প্ৰিয়জনে হয়তো আপোনাৰ কথাবোৰ সিমান ভালদৰে নুবুজিব পাৰে। সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি বন্ধুত্বৰ ক্ষেত্ৰখন কিন্তু খুব শুভ দেখা পোৱা গৈছে। কোনোবা প্ৰিয় বন্ধুৱে আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। আজি ভাল খবৰ শুনাৰো সম্ভাৱনা দিনটোৰ শেষৰ ভাগত দেখা পোৱা গৈছে। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ। পঢ়া শুনাটো আজি আপুনি মন বহুৱাব পাৰিব। বিগত দিনত যদি বহা নাছিল আজি কিন্তু কিছু পৰিমাণে হ'লেও মন বহিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব
গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে আপুনি নিজেই জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ বিষয়ে অকণমান বেছিকৈ চিন্তা কৰি থকা দেখা যাব, কিন্তু বেছি চিন্তা কৰিলেহে অকণমান সমস্যা আহিব। যদি চিন্তা বৰ বিশেষ নকৰে তেতিয়াহ'লে কিন্তু আপুনি অনুভৱ সিমান নকৰিব। আজি সঠিক সিদ্ধান্ত আপুনি ল'বলৈ সক্ষম হ'ব পাৰিব, কাৰণ আপোনাৰ সন্মুখত আজি ভাল সুবিধা আহিব। সেই সুবিধাবোৰ আপুনি লোৱাৰ সুযোগ সুবিধাও লাভ কৰিব। নিজৰ জীৱনত আপুনি সফল হোৱাৰ পিনে খুব আগবাঢ়ি গৈ আছে, গতিকে আজিও চেষ্টা কৰি গৈ থাকক। অনাগত কম দিনৰ ভিতৰত আপুনি সফলতা নিশ্চয় লাভ কৰিব। খৰচ অকণমান বাঢ়িব। আপুনি খৰচ নকৰিম বুলি ভাবিও হয়তো কোনোবা ক্ষেত্ৰত খৰচ কৰিবলগীয়া হ'ব পাৰে। জীৱনসংগীৰ সৈতেও আজি সম্পৰ্কত মধুৰতা আহিব। বুজাবুজি আজি বৃদ্ধি পাব। আনৰ পৰা মৰম চেনেহ লাভ কৰিব। প্ৰেম সম্পৰ্কটো আজি শুভ দেখা পোৱা গৈছে। উপহাৰৰ আদান প্ৰদানো আজি হয়তো দিনটোত হ'ব পাৰে। আজি বাহিৰা কিতাপ পঢ়িবলৈ ইচ্ছা যাব। বাহিৰা উপন্যাস গ্ৰন্থ এনেধৰণৰ কিতাপবোৰ পঢ়িবলৈ আপোনাৰ মন যাব। কিন্তু নিজৰ পাঠ্যপুথি যিসকল বিদ্যাৰ্থী তেওঁলোকৰ হয়তো পাঠ্যপুথি পঢ়িবলৈ অকণমান কমকৈ ইচ্ছা যোৱা দেখা যাব। বিবাহিতসকলৰ বাবেও আজি হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। লগতে আজি পিতৃপক্ষৰ ফালৰ পৰা উপহাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। পিতৃয়ে আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। আৰ্থিকভাৱে যদি সমস্যা হয় পিতৃৰ ওচৰত বিচাৰিলে আপুনি নিশ্চয় লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো নিজেই জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে নিজেই জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলক আজি খুব শান্ত হৈ থকা দেখা যাব। গতিকে কোনোবাই কিবা ক'লেও এই ৰাশিৰ ব্যক্তিসকলে কথাৰ আজি বৰ বিশেষ প্ৰত্যুত্তৰ নিদিয়ে। লগতে যদি আপোনাৰ ঘৰৰ পৰা বাহিৰত ক'ৰবাত ধন সম্পত্তি আছে সেই সম্পত্তিৰ পৰা কিন্তু লাভৰ যোগ দেখা পোৱা গৈছে। পৰিয়ালত কিন্তু বৰ বিশেষ সময় আপুনি দিব নোৱাৰিব, কাৰণ দিনটোৰ বেছি সময় ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব। আজি কোনোবা ব্যক্তি হয়তো কিবা আপত্তি কৰিব পাৰে। লগতে কোনোবাই হয়তো আপোনাৰ সুবিধাও ল'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। নতুন সুবিধা নতুন খবৰ প্ৰাপ্তিৰ সম্ভাৱনা আজি প্ৰেম সম্পৰ্কত পৰিলক্ষিত হৈছে। আজি দিনটোৰ আৰম্ভণি অৱশ্যে আপোনাৰ খুব সুন্দৰভাৱে হ'ব। হাঁহি ধেমালিৰ মাজেৰে দিনটোৰ আৰম্ভণি হ'ব, যাৰ বাবে লক্ষ্য কৰিব আপোনাৰ গোটেই দিনটো যেন আপোনাৰ শুভ যেন আপুনি নিজেই অনুভৱ কৰিব পাৰিব। কিন্তু কিছু সময় একান্তভাৱে সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। অকণমান মুকলি ঠাইত যাবলৈ হয়তো ইচ্ছা যাব পাৰে। আজি কাজিয়া পেচাল মতভেদে অকণমান খেলি মেলি আনিব পাৰে, গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা আপুনি দূৰত থকাই ভাল হ'ব। আনক দেখুৱাবলৈ অকণমান খৰচ কৰা কিন্তু এওঁলোকক পৰিলক্ষিত হ'ব। বিদ্যাৰ ক্ষেত্ৰতো অকণমান আনক দেখুৱাবলৈহে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। বাকী কিন্তু অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে আপুনি নিজেই জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে নিজে জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজৰ শৰীৰৰ বলাবল বৃদ্ধি কৰাৰ চেষ্টা কৰক, কাৰণ আজিৰ দিনটোত অকণমান এলেহুৱা নতুবা ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপুনি নিজৰ ক্ষমতাৰে নিজৰ ইচ্ছা শক্তিৰে যদি আগ নাবাঢ়ে তেতিয়াহ'লে আনৰ কিন্তু বৰ বিশেষ ছাপোৰ্ট লাভ নকৰিব, গতিকে নিজেই আগবাঢ়িব লাগিব।
হঠাৎ কিন্তু খৰচৰ মাত্ৰাও আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। কিবা ক্ষেত্ৰত হঠাৎ খৰচ আহি পৰিব। পৰিয়ালত কিন্তু আপোনাৰ হাঁহি ধেমালি সুখ শান্তি বৃদ্ধি পাব। পৰিয়ালত নতুন খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। হঠাৎ কিবা শুভ খবৰো আপুনি লাভ কৰিব, যাৰ বাবে আপুনি মনত চলি থকা চিন্তাবোৰৰ পৰা যথেষ্ট পৰিত্ৰাণ লাভ কৰিব, কাৰণ হঠাৎ শুভ খবৰে আপোনাৰ মনত পুনৰ আনন্দ বৃদ্ধি কৰিব। কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। আজি কথাবোৰ খুব ভালদৰে বুজি লোৱা এওঁলোকক দেখা যাব। গতিকে পঢ়া শুনাতে হওক, বাকী বেলেগ ক্ষেত্ৰতে হওক, কথাবোৰ বুজি লোৱা পৰিলক্ষিত হ'ব। আজি ঘৰত পৰ্যাপ্ত সময় আপুনি দিব নোৱাৰিব, কাৰণ ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় অতিবাহিত হোৱা দেখা যাব। জীৱনসংগীয়েও আপোনাক আজি ছাপোৰ্ট কিন্তু কৰিব, যথেষ্টখিনি আপুনি প্ৰিয়জনৰ ফালৰ পৰা ছাপোৰ্ট নিশ্চয় লাভ কৰিব। আজি মুকলি ঠাইত ওলাই যাবলৈ অকণমান মন যাব পাৰে। ঘৰত বৰ বিশেষ সময় আজি আপোনাৰ মন নবহিব। বিদ্যাৰ ক্ষেত্ৰতো অকণমান মনত চঞ্চলতা থাকিব পাৰে। বাকী কিন্তু অন্য দিশত আপোনাৰ শুভ দেখা পোৱা গৈছে। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে আপুনি নিজেই জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ সম্পূৰ্ণ ভৱিষ্যতটো নিজেই জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি ঘৰৰ পৰা বাহিৰত থাকিলে লাভ কৰিব, কিন্তু ঘৰত থাকিলে আপোনাৰ মনত বিভিন্ন ধৰণৰ চিন্তা থাকিব পাৰে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা কৰে, নতুবা যিসকল ব্যক্তি ঘৰৰ পৰা বাহিৰত থাকে, তেওঁলোকৰ অকণমান আৰ্থিক সমস্যাই দেখা দিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে সমাজত নতুবা ঘৰত নতুবা বাহিৰত সকলোৰে সৈতে মিলা প্ৰীতিৰে থকা পৰিলক্ষিত হ'ব। হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো পাৰ কৰা দেখা যাব, যাৰ বাবে সমাজত লোকপ্ৰিয়তাও বৃদ্ধি পাব। প্ৰেম সম্পৰ্ক এক নতুন ৰূপ লোৱা দেখা যাব। হয়তো বিবাহৰ আলোচনাও প্ৰেম সম্পৰ্কত আজি দিনটোত চলিব পাৰে। আজি সামাজিক ধাৰ্মিক এনেধৰণৰ কামতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও নিজক লৈ গৌৰৱ অনুভৱ কৰা এওঁলোকক দেখা যাব, কাৰণ কিবা কথাই আপোনাক নিজকে নিজে কিছু গৌৰৱ অনুভৱ কৰাব। জীৱনসংগীৰ অকণমান স্বাস্থ্যত আপোনাৰ খৰচ হয়তো দিনটোত হ'ব পাৰে। বাকী কিন্তু শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰাও শুভ। শিক্ষাটো আজি পঢ়া শুনাত ভাল সুনাম অৰ্জন কৰিব পাৰিব। শিক্ষাগুৰুৰ ছাপোৰ্ট আপোনাৰ ওপৰত আজি থাকিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে আপুনি নিজেই জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি শাৰীৰিক আৰু মানসিকভাৱে অকণমান ভাগৰুৱা অনুভৱ কৰা দেখা যাব। হয়তো বিগত দিনত কষ্ট অকণমান হৈছিল, আজিৰ দিনটোত অকণমান ভাগৰ অনুভৱ হ'ব পাৰে। কিন্তু পাবলগীয়া ধন উভতাই পোৱাৰ এক বিশেষ যোগ আছে, যাৰ বাবে যদি কাৰোবাৰ পৰা পাবলগীয়া আছে, আপুনি বিচাৰিলে সেই ধন নিশ্চয় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা আপুনি লাভ কৰিব। যিকোনো ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলে আপোনাক ছাপোৰ্ট কৰিব। আজি কিন্তু আপুনি আনৰ আপত্তি পূৰণ কৰিবলগীয়াও হ'ব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ আজি হয়তো কিবা ক'ৰবাত যাম বুলিও হয়তো সেই কাম বনবোৰ, সেই পৰিকল্পনাবোৰ অকণমান ইফাল সিফাল হ'ব পাৰে। গতিকে প্ৰেমত গুৰুত্ব ৰাখিব। বন্ধুত্বৰ ক্ষেত্ৰখন কিন্তু আপোনাৰ বাবে অতি শুভ, কাৰণ প্ৰিয় বন্ধুৰ সৈতেও সময় পাৰ কৰিব পাৰিব। প্ৰিয় বন্ধুৰ সৈতে আজি কথাবোৰ আলোচনা হোৱাও দেখা যাব। প্ৰয়োজনতকৈ বেছি কথা ক'লেহে কিন্তু অকণমান আপোনাৰ কৰ্মক্ষেত্ৰত লোকচান হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব, কৰ্মক্ষেত্ৰত কমকৈ কথা কোৱাৰ চেষ্টা কৰিব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত ফুৰিবলৈ মন যাব। মোবাইল টিভিৰ সৈতেও অকণমান ইলেক্ট্ৰনিক বস্তুৰ সৈতেও আপোনাৰ সম্পৰ্ক লাগি থাকিব। বিদ্যাত আজি টেকনিকেল ক্ষেত্ৰতহে শিক্ষা ল'ব বিচৰা এওঁলোকক দেখা যাব। গতিকে
পিখা পঢ়া কৰাতকৈ এওঁলোকে টেকনিকেল পঢ়া শুনা কৰা অকণমান বেছিকৈ দেখা যাব। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গৃহবৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে নিজে জানি ল'ব পাৰিব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলে পাৰিলে মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ দূৰ কৰক। নকাৰাত্মক চিন্তাই অকণমান আপোনাক পিছ পেলাব পাৰে, গতিকে সেই নকাৰাত্মক চিন্তাবোৰ দূৰ কৰিলে অৱশ্যে আপুনি আগবাঢ়ি যাব পাৰিব। আজি আপোনাৰ অৱশ্যে চিন্তা কৰা ক্ষমতাবোৰ বাঢ়িব, গতিকে আপুনি ভাল ভাল কথা যেতিয়া চিন্তা কৰিব তেতিয়া দেখিব মনত আপুনি সকাৰাত্মক চিন্তাই আপোনাক যথেষ্টখিনি আগুৱাই লৈ যোৱা দেখা যাব। আজি বিগত দিনৰ ভুলবোৰ আপোনাৰ শুধৰণি হ'ব, গতিকে ভাল পদক্ষেপ এওঁলোকক দিনটোত লোৱাও দেখা যাব। আজি ঘৰত যদি ভাতৃ ভগ্নী আছে তেওঁলোকে অকণমান হয়তো আৰ্থিকভাৱে সহায় বিচাৰিব পাৰে, তেওঁলোকক ধন দিবলগীয়াও হয়তো কিবা কথাত হ'ব পাৰে। অতি সোনকালে আপোনাৰ জীৱনত কিবা ভাল পৰিৱৰ্তন অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ঘৰৰ সকলো সদস্যই আপোনাৰ সৈতে আজি সম্পৰ্কত মধুৰতা আনিব, গতিকে আপোনাৰ কথা ঘৰৰ পৰিয়ালৰ সদস্যসকলে মানি চলা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰিয়জনে আপোনাৰ অৱশ্যে সঘনাই খা খবৰ লৈ থাকিব। ঘৰৰ কোনোবা কনিষ্ঠ ব্যক্তিক লগত লৈ হয়তো আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ লাহে ধীৰে কাম বনবোৰ আগবাঢ়িব। খুব খৰতকীয়াকৈ কৰিব গ'লে হয়তো অকণমান কৰ্মত কিছু খেলি মেলি হ'ব পাৰে, গতিকে লাহে ধীৰে কৰাটোহে ভাল হ'ব। নিজৰ আত্মবিশ্বাস যিমান নিজে বৃদ্ধি কৰিব সিমানেই আপোনাৰ দিনটোত আজি ভাল ফল আপুনি ভাল আনৰ আগত প্ৰদৰ্শন কৰাব পাৰিব যিকোনো কামৰ। গতিকে অন্য সকলো দিশত শুভ দেখা পোৱা গৈছে। বিশেষকৈ শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে আপুনি নিজেই জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে কামৰ পৰা সোনকালে ঘৰলৈ উভতি অহাৰ চেষ্টা কৰক। অতিৰিক্ত কামৰ বোজা আপোনাৰ ওপৰত থাকিব পাৰে, গতিকে যিমানকৈ কমকৈ আপুনি কামৰ বোজা ৰাখিব সিমানেই আপোনাৰ বাবে ভাল হ'ব। আজি ধন টকা পইচা আপোনাৰ হাতত কিন্তু থাকিব, বৰ বিশেষ আপুনি চিন্তা কৰিব নালাগে, কাৰণ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাৰ মেনেজ হ'ব। শিশুৱেও আপোনাক কোনোবা ক্ষেত্ৰত গৌৰৱ অনুভৱ কৰোৱা দেখা যাব। নিজতকৈ সৰু ব্যক্তিৰ পৰা আপুনি আজি বহু কথা শিকিব আৰু জানিব পাৰিব। সন্ধিয়াৰ সময়ত প্ৰিয়জনৰ সৈতে সময় পাৰ কৰাৰ সম্ভাৱনা কিন্তু আপোনাৰ দেখা পোৱা গৈছে। আজিৰ দিনটোত অৱশ্যে আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ উদ্যোগ আছে। কোনোবাই হয়তো আকস্মিক হঠাৎ নিমন্ত্ৰণ দিব পাৰে। উপহাৰৰ আদি আদান প্ৰদান হোৱা দেখা যাব। জীৱনসংগী আপোনাৰ আজি কথাবোৰ বুজি উঠাও দেখা পোৱা যাব। হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰো আজি সম্ভাৱনা আপোনাৰ পৰিলক্ষিত হৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলে পচন্দ অনুসৰিহে কাম কৰা দেখা যাব। যিটো ভাল পায় সেইটোহে কৰিব, যিটো ভাল নাপায় সেইটো এওঁলোকে কৰিবলৈ একেবাৰে মন নকৰা দেখা যাব। আৰু বহুদিনৰ পৰা যদি কিবা কথা ভাবি আছে, চিন্তা কৰি আছে, সেই চিন্তাবোৰ আজি আপোনাৰ দিঠকত পৰিণত হ'ব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ। পঢ়া শুনাটো আপুনি মনে বিচৰা ধৰণৰ প্ৰদৰ্শন কৰাব পাৰিব। লগতে আজিৰ দিনটোত অৱশ্যে মাতৃৰ ছাপোৰ্ট সম্পূৰ্ণ থাকিব। মাতৃৰ পৰা সেৱা শুশ্ৰূষাৰ যোগো আজি পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে
নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো নিজেই জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি ভাল ভাল কামত ইচ্ছা যাব। মনত নতুন নতুন আশা, নতুন নতুন চিন্তাৰ আজি উদয় হ'ব। কিন্তু অকণমান খৰচৰ মাত্ৰাও বঢ়াৰ যোগ দেখা পোৱা গৈছে। গতিকে খৰচ হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে, কিন্তু পৰিকল্পিতভাৱে কৰা খৰচে আপোনাক অনাগত দিনত লাভ দিব। আজি এই ৰাশি ব্যক্তিসকলক কিন্তু শিশুৱে যথেষ্টখিনি সহায় কৰিব। শিশুৰ পৰা ভাল আপোনাৰ লাভালাভ অথবা ভাল ছাপৰ্টৰ আজি যোগ দেখা পোৱা গৈছে। মনত সকাৰাত্মক চিন্তাৰ উদয়ে আজি আপোনাৰ মনত নতুন নতুন আশাৰ উদয় কৰোৱা দেখা যাব। গতিকে মনত নতুন আশা উদয় হ'ব। আজি কিন্তু এই ৰাশি ব্যক্তিসকলৰ আত্মবিশ্বাস বাঢ়িব। অইন দিনৰ তুলনাত আজি মনোবল, আত্মবিশ্বাস বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। কিন্তু কোনোবা ব্যক্তিয়ে আপোনাৰ সুবিধা ল'ব পাৰে, হয়তো আপোনাৰ সহজ সৰল ব্যক্তিত্বৰ অন্য ব্যক্তিয়ে লাভ ল'বলৈ বিচাৰিব পাৰে। গতিকে বৰ বিশেষ সহজ সৰল হোৱাৰ পৰাও দূৰত থাকিব। আজি কথা বতৰা আনৰ শুনিলে কিন্তু আপোনাৰে সেই কথা বতৰাই লাভ দিয়া দেখা যাব। বিশেষকৈ জ্যেষ্ঠ ব্যক্তিৰ কিবা কথা যদি আপুনি গুৰুত্ব দি শুনে, তেতিয়াহ'লে দেখিব আপোনাৰ অনাগত দিনত সেই কথাবোৰে কামত আহিব। স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, প্ৰিয়জনৰ, বিশেষকৈ প্ৰিয়জনৰ হয়তো অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ যাত্ৰাৰো আজি যোগ দেখা পোৱা গৈছে। কিবা কাৰণবশতঃ সৰু সুৰা হ'লেও আপুনি যাত্ৰা কৰিব লাগিব। আৰু বিদ্যাৰ্থীসকলৰ বাবে আকস্মিক আজি পঢ়া শুনাত কিছু ধৈৰ্যৰ পৰিমাণ কমিব। বিগত দিনত যদিও ধৈৰ্য আছিল, কিন্তু আজি হঠাৎ অকণমান ধৈৰ্য কম হ'ব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে আপুনি নিজেই জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলক আজি আনৰ উপদেশ, আনৰ আশীৰ্বাদে কিছু মানসিক শান্তি দিয়া দেখা যাব। গতিকে আনৰ উপদেশ শুনিলে অৱশ্যে আপোনাৰ মনত শান্তি বাঢ়িব। আজি ধন ইনভেষ্ট কৰাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। য'তে ত'তে ধন ইনভেষ্ট নতুবা খৰচ পৰালৈ নকৰিব। পিতৃ মাতৃয়ে অকণমান আপোনাৰ হয়তো চিন্তা কৰি থকাও দেখা যাব। আপোনাক লৈ পিতৃ মাতৃয়ে অকণমান বেছি আজি চিন্তা কৰা পৰিলক্ষিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আজি দিনটো অতি শুভ দিন, কাৰণ প্ৰিয়জন আপোনাৰ সৈতে ছাপৰ্টত থাকিব। আজি আজৰি সময়ৰ সদুপয়োগ হ'ব। বিশেষকৈ পূৰ্বতে কৰিবলগীয়া বাকী থোৱা কামো আজি আপুনি আজৰি সময়ত কৰিবলগীয়া হ'ব পাৰে। দিনটো কিন্তু ৰোমান্টিক ভাৱতো পাৰ হ'ব। পুৰণা দিনৰ চিন্তাবোৰো মনত আহিব। পুৰণা দিনৰ কথাই অকণমান আৱেগিকো আপোনাক কৰিব পাৰে। লগতে বন্ধু বান্ধৱৰ পৰা সহায় সহযোগিতা যোগ আছে। বন্ধুৱে আপোনাক দিনটোত বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা কৰিব। কিন্তু বিদ্যাৰ ফালৰ পৰা অকণমান মধ্যম, সন্ধিয়াৰ ভাগত পঢ়িবলৈ অকণমান কমকৈ মন যাব। আজি কিন্তু ঘৰত নতুন খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। হয়তো হঠাৎ কোনোবা পথেৰে আপোনাৰ ঘৰলৈ নতুন কিবা খবৰ আহিব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ভৱিষ্যতবোৰ ভালদৰে নিজে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতে সময় পাৰ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ ক্ষমতা দক্ষতাবোৰ বাঢ়িব। পৰিয়ালতো এক বিশেষ প্ৰভুত্ব থাকিব, যাৰ বাবে আপুনি পৰিয়ালত যি কয় সেই কথাবোৰ আনে মানি চলা দেখা যাব। আজি কিন্তু অন্য দিনৰ তুলনাত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। বিগত দিনত চিন্তা হয়তো আছিল আপোনাৰ কিবাকিবি, কিন্তু আজি সেই চিন্তাবোৰ নোহোৱা হ'ব। মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান দিনটোৰ বেছি সময় পাৰ হোৱাও দেখা যাব। হয়তো টিভি চোৱা, চিনেমা চোৱা নতুবা মোবাইলৰ সৈতেও ব্যস্ততা বাঢ়িব পাৰে। খেলা ধূলাতো আপুনি অকণমান অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। গতিকে মনোৰঞ্জনত সময় পাৰ হ'ব।
সৌন্দৰ্য পাতি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। গতিকে দেখাত সৌন্দৰ্যতা আপোনাৰ বাঢ়িব। খৰচ কিন্তু অকণমান হ'ব পাৰে। আপোনাৰ যিমান খৰচ কৰিম বুলি ভাবিছিল তাতকৈ হয়তো অকণমান হ'লেও বেছি আজি খৰচ হোৱা দেখা যাব। আজি কাৰোবাক কিবা কৰিম বুলি আপুনি প্ৰতিশ্ৰুতি নিদিব, কাৰণ প্ৰতিশ্ৰুতি দি হয়তো প্ৰতিশ্ৰুতি সময়ত আপুনি ৰাখিব নোৱাৰিব পাৰে, সময় নাপাব পাৰে। গতিকে নিদিয়াটোৱে ভাল হ'ব। আজি প্ৰেম সম্পৰ্কত হয়তো প্ৰিয়জনৰ ফালৰ পৰা কিবা ভুল হ'ব পাৰে। গতিকে অকণমান সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি আধ্যাত্মিক কিতাপ পঢ়িবলৈ মন যাব, বাহিৰা কিতাপ পঢ়িবলৈ অকণমান মন যোৱা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। সমস্যাবোৰ কিন্তু আপোনাৰ নোহোৱা হ'ব। গতিকে সেইটো এটা বিশেষ পজিটিভ পৰিৱৰ্তন আপোনাৰ জীৱনত আহি পৰিব। হাঁহি ধেমালিৰ ফূৰ্তিৰ মাজেৰে আজি বৈবাহিক সম্পৰ্কত মধুৰতা আহিব। গতিকে যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ হাঁহি ধেমালিৰ মাজেৰে আজি দিনটো পাৰ হ'ব। লগতে ঘৰৰ কিবা আপুনি কাম বন কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ চাফ চিকুণতাৰ প্ৰতি এই ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট এক্টিভ থকা দেখা যাব, যাৰ বাবে খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাহে পৰিলক্ষিত হ'ব। বিদ্যাত শিক্ষাগুৰুৱে অকণমান হয়তো সঘনাই খা খবৰ ল'ব পাৰে। গতিকে শিক্ষাগুৰুৰ সৈতে সম্পৰ্কত আজি এওঁলোক থকা দেখা যাব। বাকী অন্য সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে আপুনি নিজে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ভৱিষ্যতটো নিজে ভালদৰে চাব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে পাৰিলে নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰক। আনক ভৰসা কৰি থাকিলে আপোনাৰ কাম বনবোৰ আজি হোৱাৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে। আজি অৱশ্যে ধন উপাৰ্জন কৰাৰ পথো আপোনাৰ মুকলি হ'ব, কিন্তু খৰচৰ মাত্ৰাও আজি অকণমান বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। গতিকে উপাৰ্জন হ'লে খৰচো আপোনাৰ সিমানেই হৈ থাকিব। গতিকে গুৰুত্ব ৰাখিব। আজি কোনোবাই হয়তো চলাহী কথাৰে আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আনক বৰ বিশেষ আপুনি বিশ্বাস কৰি নোলোৱাটোৱেই ভাল হ'ব। আজি হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'ব। যদি আপুনি ঘৰৰ পৰা বাহিৰত পাৰ কৰে, ঘূৰা ফুৰা কৰে, তেতিয়া দেখিব আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। জীৱনসংগীয়ে কিবা কথাত অকণমান আপোনাৰ ওপৰত আজি খং কৰিব পাৰে, কিন্তু বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতেও আজি যোগাযোগ হোৱা দেখা যাব। হয়তো প্ৰিয় বন্ধুকো আপুনি আজি লগ পাব পাৰে। আজি আপুনি বিচাৰি থকা কিবা ভাল হয়তো প্ৰশ্নৰ উত্তৰ বিচাৰি পাব। কাৰণ যদি কিবা আপুনি বহুদিনৰ পৰা প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিল, সমস্যাৰ সমাধানো বিচাৰি পোৱা নাছিল, তেনেধৰণৰ সমস্যাবোৰৰ সমাধান আপুনি বিচাৰি পাব, প্ৰশ্নৰ উত্তৰ আপুনি আজি বিচাৰি পাব। বিদ্যাৰ্থীসকলৰ বাবে অকণমান মধ্যম, কাৰণ পঢ়া শুনাতকৈ সেই ব্যক্তিসকলক টিভি মোবাইল নতুবা অন্য ধৰণৰ তেনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু ব্যস্ত থকা পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও সেই ব্যক্তিসকলে আজি মিছা কথা ক'ব নোৱাৰিব, কাৰণ আনক ফাঁকি দিবলৈ সেই ব্যক্তিসকলে নোৱাৰে, কাৰণ সত্যবাদী বিশেষ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। আজি মাতৃপক্ষৰ ফালৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বিশেষকৈ মাতৃপক্ষৰ সম্পৰ্কীয় ব্যক্তি আপোনাৰ সঘনাই আজি খা খবৰ লৈ থকাও দেখা যাব। আজি দিনটোত আপোনাৰ পুৰণা হয়তো কিবা খবৰো আপুনি লাভ কৰিব পাৰে। পুৰণা স্মৃতিবোৰে আপোনাক অকণমান হয়তো মাজে সময়ে আৱেগিক কৰি তোলাও দেখা যাব। ইয়াৰ উপৰিও ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ নামত কিছু খৰচ হোৱাও পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। পঢ়িবলৈ অকণমান কমকৈ মন যাব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে আপুনি নিজেই জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে নিজেই চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক।
তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।